ভাল পাইছিলে চাগে কোৱালিটি লাগে আচলতে বাগান কোৱালিটিটো আছিলে আপোনাৰ যথেষ্ট কোৱালিটি থকাৰ কাৰণে মালিকে ৰাখি থৈছে মানে ৰাইজৰ উন্নতি। হেল্ল' বন্ধুসকল, এই আমাৰ এই গুডুভাই গাড়ী চাফা কৰি আছে। গাড়ীখন বহুত ধুনীয়াকৈ ৰাখে, বেচেৰাটো পৰুৱা এটাও পৰিবলৈ নিদিয়ে, ধূলি এটা পৰিলে চাফ চিকুণ কৰি ৰাখে। ভালেই আছে বাৰু, নতুন গাড়ী যিমান পাৰে ভালদৰে ৰাখিবলৈ চেষ্টা কৰে। চাহত আমাৰ গাড়ীবিলাক ৰাখিছোঁ। এইবিলাক আমাৰ কৰ্মীসকলে কাম কৰি আছে। আজি কম হৈছে, বাগানটো অলপ পাত কম আছিলে সেইকাৰণে কৰ্মচাৰী বেছি নাই, 150 মানহে আছে। তাৰ বিষয়ে অকণমান মোৰ বিষয়ে কি ক'ম, মই আজি এইখন বাগিচাত মই আগতে চেঙাজান জলজান একেলগে থাকোঁতে মই চেঙাজান একাংশতেই কৰ্মৰত। তাৰপিছতে ধৰক আজি পৰ্যন্ত মই ইয়াতে কৰ্ম কৰি আছোঁ। আৰু 2019 চনত মই অৱসৰ ল'লোঁ। অৱসৰ লোৱাৰ পাছতো মালিকে মানে মোক আগৰ যি কৰ্ম কৰি আছিলোঁ সেই কৰ্মতেই নিযুক্তি দিলে। সেইটো এটা বৰ ডাঙৰ কথা। আপুনি ৰিটায়াৰ লোৱাৰ পাছতো ইয়াত কৰ্ম মানে এজন ব্যক্তি হৈ আছে। হয়, কিন্তু তেখেতে হয়তো চাগে আপোনাক কামত যথেষ্ট ভাল পাইছিলে চাগে। কোৱালিটি লাগে আচলতে বাগান কোৱালিটিটো আছিলে আপোনাৰ যথেষ্ট। কোৱালিটি থকাৰ কাৰণে মালিকে পচন্দ কৰিলে আৰু ৰাখি থৈছে। আপুনি যিমান দিনলৈকে কৰ্ম কৰিব পাৰে কৰি থাককচোন। এইখন বাগান বৰ্তমান কৰি আছোঁ। আৰু আমাৰ বাগিচাৰ যিবিলাক শ্ৰমিক আছে, কৰ্মচাৰী আছে, মেনেজাৰ আছে, সকলোৱে আমি এই বাগানখনত এখন ঘৰৰ লেখীয়া মিলা জুলা হিচাপত থাকোঁ। আৰু সেই কৰ্মখিনি আমি কৰি যাওঁ। যিখিনি নিজৰ নিজৰ দৈনন্দিন কৰ্ম আছে সেইখিনি কৰ্ম আমি কৰি গৈ আছোঁ। আৰু আমাৰ মেনেজাৰ, মালিক, চৰকাৰ, ষ্টাফ সকলোৱে আমি একমত। আৰু আমি খুব মিলা প্ৰীতিৰে থাকোঁ। বাগানখনৰ উন্নতি বিচাৰোঁ। উন্নতি হ'লেহে আমাক মালিকে যিসকল আমি প্ৰাপ্য পাব লাগে সেই প্ৰাপ্যখিনি আমাক তেওঁলোক সুচাৰুৰূপে দিবলৈ একমত। হয় হয়, আপুনি যিটো কথা কৈছে খুব ভাল কথা কৈছে। কাৰণ যিহেতু এই অঞ্চলৰ যিসকল বনুৱা আছে তেখেতলোকে এই বাগানৰ পৰা চলি আছে। হয়, তেখেতলোকে যদি এই বাগানখন নিজৰ বুলি নাভাবি এই যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে তেওঁলোকৰ কৰ্মজীৱন সমাপ্ত কৰিব। সেইকাৰণে ঠিক আপুনি যিটো কথা কৈছে, বাকী বনুৱাসকলকো এই কথাটো আপোনালোকে বুজাই দিব, যাতে এই বাগানখন ভৱিষ্যতৰ দিনত এইখিনি আমি বুজাই ভালদৰে চলাই নিব পৰা এটা এতিয়া কাৰ্যক্ষম হয়। বহুত বাগানত এতিয়া কণ্ট্ৰেক্ট লেবাৰ নায়েই, বাহিৰৰ পৰা লেবাৰ নাই, কাৰণ পাত নাই বাগানত। কিন্তু আমাৰ বাগানত বৰ্তমান পাতটো হৈ আছে বাৰু কিছু পৰিমাণে। আৰু যেনেধৰণে এতিয়া ঠিকা হ'ব লাগিছিলে, যেতিয়া পাত বেছি হ'ল আমাৰ ঠিকাও কিছু দিলোঁ আমি মানুহক, তেওঁলোক ঠিকাও খালে। ঠিকা পাত ছিঙি পেলাই আমি পইচাও 2 টকা পালে। আৰু এতিয়া পাতটো কমি আহিছে, আমি সেইভাগে এতিয়া হাজিৰালৈ আনিছোঁ। গতিকে তথাপি মানুহে গাফিলতি কৰা নাই, ভালমতে পাত ছিঙে। আৰু 20-25 তেনেকৈ কেজিৰ ওপৰতে মানে ছিঙি আছে পাত। গতিকে সেই মানুহখিনিক আমি ভালমতে যাতে কামটো কৰে, তেওঁলোক এই বাগানখন নিজৰ বুলি সকলোৱে যাতে ভাবে, তেতিয়াহে আমাৰ উন্নতি হ'ব। মালিকৰ উন্নতি হোৱা মানে ৰাইজৰ উন্নতি, হয় নাই বাৰু? ধন্যবাদ। আপুনি যি কেইষাৰ কথা কৈছে, সুন্দৰ কথা ক'লে। ঠিক আছে। অহা দিনত এনেধৰণে আপুনি বাগানতে কৰ্ম কৰি আপোনাৰ পৰিয়ালটো পোহপাল দিয়াত সহায় হ'ব। আৰু আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এতিয়া দেখিছানে, আমি সুন্দৰ এটা বাগিচাৰ মাজত আছোঁহি। ইয়াত যথেষ্ট নিবনুৱাই কাম কৰি আছে। ইয়াত এটা সংস্থাপন পাইছে এই বাগানখনত। লগতে আমিও তেখেতলোকৰ লগতে পৰিচালনা কৰি আছোঁ। খুব এটা ভাল পৰিৱেশ ইয়াত, মানে থাকিখিনিৰ লগত মানে এটা যোগাযোগ কৰিব পৰা ব্যৱস্থাটো আছে আমাৰ লগত। এটা ফূৰ্তিৰে আমি কামখিনি কৰি আছোঁ, ভাল লাগে। আৰু আমাৰ এই কি কয়, গুডুভাইও এই সম্পৰ্কত আমাৰ মানে ভিডিঅ' প্ৰস্তুত কৰিছে, আপোনালোকে চাব। গুডুভাই চেনেলটো খুব নতুনকৈ আহিছে। তেওঁ ইউটিউবত
কিছুমান ভিডিঅ' প্ৰস্তুত কৰি এৰিছে। আপোনালোকে চাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো টিপি থ'ব আৰু মানে ভৱিষ্যতে তেওঁৰ ভিডিঅ'সমূহ চাই তেওঁক উৎসাহ যোগাব। ধন্যবাদ। চাব পাৰে দাদা এতিয়া মানে চেঙাজান বাগানত ট্ৰেক্টৰ চলায় আৰু দাদাজনে ইয়াত অকণমান কেইষাৰমান কথা ক'ব আৰু দাদা ওচৰ সুধকচোন। দাদা আপুনি ইয়াত কিমান দিন কাম কৰিলে? ৰামমুণ্ডা আপুনি কিমান দিন কাম কৰিলে ইয়াত? 15 বছৰমান হ'ল। আপোনাৰ মানে অকল গাড়ীয়ে চলায় নে আৰু কিবা কাম কৰে? গাড়ী চলাওঁ, কি কাম কৰে এনেই দিনটোত? পাত আনো, পানী আনো, দৰৱ টেংকি দিওঁ। আৰু বেলেগ কাম? বেলেগ আৰু পেচেণ্ট ওলালে পেচেণ্ট এতিয়া যাব সময় হৈছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম। আপোনালোকে ছাবস্ক্ৰাইব নাই হ'লে ছাবস্ক্ৰাইব কৰি দিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাম।